নমস্কাৰ। গোলাঘাট গাঁও প্ৰধান ৰিক্ৰুইটমেণ্ট 2026 গোলাঘাট গাঁও প্ৰধানৰ ৰিক্ৰুইটমেণ্ট জাৰি হৈছে। ইয়াৰ কিমান পোষ্ট ওলাইছে আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন কি লাগিব আৰু ইয়াৰ এপ্লাই প্ৰচেছ কি হয় সম্পূৰ্ণ আজিৰ ভিডিঅ'টো দেখুৱাম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটোত নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি দিব। যেতিয়া এনেধৰণৰ ভিডিঅ'বোৰ দিয়া হ'ব তৎক্ষণাতে আপোনালোকৰ ওচৰলৈ যাব। বলক পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোৱা হওক। গোলাঘাট গাঁও প্ৰধান ৰিক্ৰুইটমেণ্ট 2026 এপ্লাই ফৰ 28 পোষ্ট। 28টা পোষ্ট দিছে কেৱল গোলাঘাট ডিষ্ট্ৰিক্টৰ বাবে। গোলাঘাট গাঁও প্ৰধান ৰিক্ৰুইটমেণ্ট হয়। গোলাঘাট ডিষ্ট্ৰিক্ট হেজ নটিফাইড 28 গাঁও প্ৰধান ভেকেঞ্চিজ। 28টা ভেকেঞ্চিজ পদ মুকলি কৰিছে গোলাঘাট ডিষ্ট্ৰিক্টৰ বাবে আৰু ইয়াৰ পোষ্ট নেম দিয়া আছে গাঁও প্ৰধান ভিলেজ হেডমেন। ইয়াৰ টোটেল ভেকেঞ্চিজ আছে 28টা পদ আৰু অৰ্গেনাইজেশ্যন DC গোলাঘাট আসাম। আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন লাগিব SSLC কেৱল মেট্ৰিক পাছ কৰিলে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। গাঁও প্ৰধানৰ কাৰণে অৰ ইকুইভেলেণ্ট তাতকৈ বেছি হ'লেও হ'ব। ইয়াৰ বাবে কেৱল মেট্ৰিক পাছ থাকিলেও হ'ব আৰু ইয়াৰ এপ্লাই মোড হ'ব অফলাইন আৰু অনলাইন দুয়োটা মাধ্যমতে হ'ব। আৰু লাষ্ট ডেট আছে দেৰগাঁৱৰ কাৰণে আছে 23 জুন 2026 আৰু যিসকলৰ গোলাঘাট আছে লাষ্ট ডেট আছে 9 জুলাই। আৰু ইয়াৰ গোলাঘাটৰ গাঁও প্ৰধান ৰিক্ৰুইটমেণ্ট 2026 টু ছেপাৰেট এডভাৰটাইজমেণ্ট হেভ বিন ইছ্যুড ফৰ দ্য এপইণ্টমেণ্ট অফ গাঁও প্ৰধান ভিলেজ হেডমেন পোষ্ট এক্ৰছ গোলাঘাট ডিষ্ট্ৰিক্ট। দ্য ফাৰ্ষ্ট এডভাৰটাইজমেণ্ট ইছ্যুড বাই দ্য অফিচ of the co-district commissioner Dergaon co-district covers 10 vacant posts under the Golaghat and Dergaon revenue circle. পিছত দিয়া আছে গোলাঘাট গাঁও প্ৰধান ৰিক্ৰুইটমেণ্ট ডিটেইলছ। ইয়াৰ বিষয়ে বহলাই দিছে গোলাঘাট গাঁও প্ৰধানৰ ৰিক্ৰুইটমেণ্টৰ পদটোৰ বিষয়ে বহলাই দিছে। পোষ্ট নেম গাঁও প্ৰধান ভিলেজ হেডমেন। টোটেল ভেকেঞ্চিজ 27টা। 10 পোষ্ট আণ্ডাৰ দেৰগাঁও মানে 10টা পোষ্ট দেৰগাঁও ডিষ্ট্ৰিক্টৰ কাৰণে CDC এণ্ড 18 পোষ্ট আণ্ডাৰ গোলাঘাট সদৰ চাব ডিভিজন। আৰু 18টা পদ গোলাঘাট সদৰ চাব ডিভিজনৰ যিসকল লোক আছে সেইসকলৰ কাৰণে 18টা পোষ্ট দিছে। আৰু ৰিমিউনেৰেশ্যন মানে কিমান দিব 14,000 পাৰ মান্থ দিব, প্ৰতি মাহে 14,000কে দিব। আৰু ইয়াৰ বাবে ইডুকেশ্যনেল কোৱালিফিকেশ্যন এইটো আগতে কৈছোঁ কেণ্ডিডেট মাষ্ট হেভ পাছড দ্য 10th ষ্টেণ্ডাৰ্ড SSLC অৰ ইকুইভেলেণ্ট ফ্ৰম এ বৰ্ড অফ ইনষ্টিটিউটছ ৰিকগনাইজড বাই দ্য ষ্টেট চেণ্ট্ৰেল গভৰ্ণমেণ্ট। 10 পাছ কৰা হ'ব লাগিব। মেট্ৰিক পাছ কৰিলে মানে ইয়াৰ পদটোৰ এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ বাবে এজ লিমিট লাগিব কেণ্ডিডেট মাষ্ট বি এট লিষ্ট 25 years old as 1 January 2026। 1 জানুৱাৰীৰ পৰা মানে এইটো কেলকুলেট হ'ব। মানে এটলিষ্ট 25 years হ'ব লাগিব তেতিয়াহে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু নেশ্যনেলিটি এণ্ড ৰেচিডেঞ্চি এপ্লিকেণ্ট মাষ্ট বি এন ইণ্ডিয়ান চিটিজেনছ। যিসকলে এপ্লাই কৰিব তেওঁ মাষ্ট বি ভাৰতৰ নাগৰিক হ'ব লাগিব এণ্ড পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ দ্য স্পেচিফিক এৰিয়া ফৰ হুইচ দে আৰ ছিকিং এপইণ্টমেণ্ট। আৰু প্ৰপাৰ্টি ৰিক্ৰুইটমেণ্ট কেণ্ডিডেট মাষ্ট ওন লেণ্ড অৰ ইম্প্ৰুভ প্ৰপাৰ্টি উইথিন দ্য এৰিয়া হোৱাৰ দে ইণ্টেণ্ড টু দ্য এপইণ্টমেণ্ট অফ গাঁও প্ৰধান। আৰু ইয়াৰ চিলড্ৰেন লিমিট আছে কেণ্ডিডেট মাষ্ট নট হেভ মোৰ দেন 2 লিভিং চিলড্ৰেন ফৰ এ ছিংগল অৰ মাল্টিপল পাৰ্টনাৰ্ছ এজ পাৰ গভৰ্ণমেণ্ট অফ আছাম নটিফিকেশ্যন ডেটেড 19 জুলাই 2019। আৰু ইয়াৰ দেৰগাঁও ডিষ্ট্ৰিক্ট যি 10টা পোষ্ট এইবিলাকৰ অফলাইনৰ এপ্লাই। চ' ইয়াৰ চিৰিয়েল নম্বৰ দিয়া আছে। ৰিভিনিউ চাৰ্কুলৰ কেইটাও নাম কেইটাও দিয়া আছে আৰু মৌজাও দিয়া আছে। আৰু এছ'চিয়েটেড ৰিভিনিউ ভিলেজ মানে গাঁৱৰ নামবিলাকো দিয়া আছে। চ' এইবোৰ চাই ল'ব। এতিয়া চাই লওক গাঁৱৰ নাম আৰু মৌজা এইবোৰৰ নাম। আৰু গোলাঘাট পিছত দিয়া আছে গোলাঘাট চাব ডিভিজনৰ 18টা পোষ্টৰ কাৰণে অনলাইন এপ্লিকেশ্যনৰ কাৰণে মানে ক'ত কিমান দিছে কোনটো চাৰ্কুলত কিমান মানে দিছে মানে সেইটো দিয়া আছে। ইয়াত দিয়া আছে ৰিভিনিউ চাৰ্কুল গোলাঘাট মৌজা মখুৱা। আৰু ৰিভিনিউ ভিলেজ দি আছে ভেগুৰি জেং পদুমনি গাঁও। এইকেইটা চাই লওক। ইয়াত যি চিলেকশ্যন প্ৰচেছ ফৰ গাঁও প্ৰধান মানে ইয়াৰ বাবে কেনেকৈ চিলেকশ্যন হ'ব মানে কি কৰিব লাগিব। চিলেকশ্যন ফৰ দ্য গাঁও প্ৰধান পোষ্ট ইজ বেছড অন দ্য পাৰফৰ্মেঞ্চ ইন এ ভাইবা ভইচ ইণ্টাৰভিউ। প্ৰথমত ভাইবা ভইচ হ'ব। ইয়াত চিলেকশ্যন হ'বলৈ কেণ্ডিডেটছ স্ক'ৰিং দ্য হায়েষ্ট মাৰ্কছ ইন দ্য ভাইবা ভইচ। কেণ্ডিডেটছসকলে হায়েষ্ট মাৰ্ক উচ্চ নম্বৰ লাভ কৰিব ভাইবা ভইচত উইল বি চিলেক্টেড। তেতিয়াহে চিলেক্ট হ'ব ফৰ দ্য পোষ্ট দিয়াৰ ৰেছপেক্টিভ ভিলেজ। নোট TA will be paid appearing in the interview any other stage to selection process মানে বেলেগ ষ্টেজত মানে চিলেকশ্যন নহয়। all appointments will be made after the police verification as per procedure।
আৰু ৰিকুৱাৰ্ড ডকুমেণ্টছ ফৰ এপ্লিকেশ্যন আৰু যিসকলে এপ্লাই কৰিব তেওঁলোকৰ কাৰণে কি ডকুমেণ্ট লাগিব এপ্লিকেণ্ট মাষ্ট বি একম্পেনিড বাই দ্য সেল্ফ এটেষ্টেড photocopies of the following documents. Candidates should carry all original and photocopies at the time of interview. প্ৰথমত লাগিব ডকুমেণ্ট লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট যদি 10 পাছ কৰিছে পাছৰ মাৰ্কশ্বিট লাগিব এণ্ড SSLCৰ যি এডমিট কাৰ্ড আছিলে সেইটো লাগিব আৰু এজ প্ৰুফ চাৰ্টিফিকেট বাৰ্থ চাৰ্টিফিকেট লাগিব ফ্ৰম এ কম্পেনেণ্ট অথৰিটি অফ দ্য SSLC এডমিট কাৰ্ড চাৰ্টিফিকেট ফ্ৰম এ ৰিকগনাইজড বৰ্ড অৰ কাউন্সিল পিছত লাগিব 3 ৰিচেণ্ট পাছপোৰ্ট সাইজ কালাৰ ফটোগ্ৰাফছ এটো সাইজটো দিয়া আছে 3.5 cm ইনটু 4.5 cm হোয়াইট ব্যাকগ্ৰাউণ্ড থাকিব লাগিব আৰু 4 নম্বৰত লাগিব পান কাৰ্ড আৰু 5 নম্বৰত লাগিব ভোটাৰ আইডি কাৰ্ড লাগিব আৰু 6 নম্বৰত লাগিব স্মল ফ্যামিলি নৰ্মছ এফিডেভিট সেলফ ডিক্লেৰেশ্যন কনফাৰ্মিং নট মোৰ দেন 2 লিভিং চিলড্ৰেন পিছত লাগিব জমাবন্দী 7 নম্বৰত ইন দা এপ্লিকেন্টছ অৰ ফ্যামিলি মেম্বাৰ্স নেম অৰ ফৰ দা কনসাৰ্ন ভিলেজ পিছত 8 নম্বৰত লাগিব পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট PRC যেটো কয় এটো লাগিব আৰু 9 নম্বৰত লাগিব সেলফ ডিক্লেৰেশ্যন দ্যাট দা applicant does not belong to any political party and is not a government employee 10 নম্বৰত লাগিব গভৰ্ণমেণ্ট ডিউজ এণ্ড ভাকিজিয়া ক্লিয়াৰেন্স সাৰ্টিফিকেট যেটো লাগিব আৰু ইয়াত নোট দিছে ক্যান্ডিডেট মাষ্ট কেৰি অল টেষ্টিমনিয়েলছ ইন অৰিজিনেল এণ্ড ফটোকপি এট টাইম অফ ইণ্টাৰভিউৰ সময়ত মানে ফটোকপি আৰু টেষ্টিমনিয়েলছ অৰিজিনেলটো লৈ যাব লাগিব নো ৰিকুৱেষ্ট ফৰ দা ৰিশেডিউলিং উইল বি একসেপ্টেড ইফ candidate fails to attend to the scheduled date আৰু ইয়াৰ ইম্পৰ্টেন্ট ডেটস দিয়া আছে গোলাঘাট ৰিক্ৰুটমেন্টৰ কাৰণে নোটিফিকেশন ডেট মানে নোটিফিকেশনটো জাৰি হৈছিল 3 and 23 জুন 3 আৰু 23 জুন তাৰিখ 2026 এপ্লাই ষ্টাৰ্ট হৈছে মানে দুটাৰ কাৰণে যেহেতু এটাৰ মানে 3 জুন তাৰিখে হৈছিল আৰু এটাৰ 23 জুন আৰু ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈছে 16 জুন দেৰগাঁওটো আৰু এপ্লাই ইন ডেট 30 জুন যেটো দেৰগাঁও আছে হেসকলৰ কাৰণে 30 জুন এপ্লাইৰ লাষ্ট ডেট আৰু এপ্লাইৰ ষ্টাৰ্ট ডেট গোলাঘাটৰ কাৰণে 24 জুনৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ এপ্লাইৰ লাষ্ট ডেট আছে গোলাঘাটৰ কাৰণে 9 জুলাই সো এইখিনি আছিল আজিৰ ভিডিওটো সো আজি